নমস্কাৰ পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিলো। জানি বা অজানিতে আমি প্ৰত্যেকজন মানুহে এনেকুৱা কিছুমান ভুলবিলাক আমাৰ দৈনন্দিন জীৱনত আমি কৰি থাকো, যিবিলাক ভুলবিলাকক আমি চাবলৈ চেষ্টা নকৰো। কেতিয়াবা অকমান সময় উলিয়াই সেই ভুলবিলাক আমি প্ৰত্যেকজন মানুহে চোৱা উচিত। আমি প্ৰত্যেকজন মানুহে একোটা পৰিয়াল লৈ আমি জীয়াই আছো আৰু সেই পৰিয়ালৰ মাজত মা দেউতা থাকে, স্বামী স্ত্ৰী থাকে, ল'ৰা ছোৱালী, ভাগিন ভতিজা, এনেকৈ নানা ধৰণৰ সম্পৰ্কৰে আমি এটা পৰিয়াল গঠন কৰি পেলাই আমি প্ৰত্যেকজন মানুহে জীয়াই আছো। আৰু আমাৰ ওচৰে পাজৰে বহুতো পৰিয়ালো থাকে আৰু সেই পৰিয়ালৰ মাজত আৰু আমাৰ পৰিয়ালৰ মাজত এনেকুৱা কিছুমান আমাৰ জীৱনৰ বহুত বেছি মূল্যৱান ব্যক্তি থাকে, যিসকলৰ অবিহনে আমাৰ জীৱনটো সম্পূৰ্ণ নহয়। কিন্তু আমি সেই মূল্যৱান ব্যক্তিবিলাকৰ মূল্যবিলাক আমি বুজিবলৈ চেষ্টা নকৰোঁ আৰু তেওঁলোক আমাৰ বাবে কিমান মূল্যৱান হয় সেয়া আমি কেতিয়াও জানিবলৈও চেষ্টা নকৰোঁ। ভাবোঁ লগতে আছে, ওচৰতে আছে, সদায় দেখি থাকোঁ, কিমাননো মূল্য দিম, কিমাননো সন্মান দিম, এনেকৈ ভাবোঁ। কিমাননো তেওঁলোকৰ মনৰ ভাৱবিলাক আমি জানিবলৈ চেষ্টা কৰোঁ, এনেকৈ ভাবোঁ। কিন্তু নিজে হ'লে মৰমো বিচাৰোঁ, সন্মানো বিচাৰোঁ, সময়ো বিচাৰোঁ, সকলোবিলাক বস্তু বিচাৰোঁ। কিন্তু যেতিয়াই আপোনাৰ পৰা সেই মূল্যৱান ব্যক্তিসকলে অকণমান সময়, অকণমান মৰম, অকণমান বিশ্বাস যেতিয়া বিচাৰে, তেতিয়া আমি দিবলৈ অৱহেলা কৰোঁ। কিন্তু কি কৰোঁ, যিসকলৰ লগত আমি ৰাতিপুৱা গধূলি একেলগত থাকোঁ, যিসকলৰ অবিহনে আমি জীয়াই থাকিবই নোৱাৰোঁ, তেওঁবিলাকক আমি সন্মান, মৰম আৰু সময় দিবলৈ অৱহেলা কৰোঁ। কিন্তু যিবিলাক নেকি আমাৰ জীৱনৰ কাৰণে নহ'লেও হৈ যায়, সেইবিলাক ব্যক্তিৰ কাৰণে আমি মূল্য দিবৰ বাবে আমি পিছে পিছে দৌৰ মাৰি থাকোঁ। কেতিয়াবা খন্তেক সময় ৰৈ চাবচোন, যিসকলক আমি সন্মান, মৰম আৰু সময় দিব বিচাৰোঁ, তেওঁলোক জানো আপোনাৰ জীৱনৰ কাৰণে মূল্যৱান হয় জানো? দকে ভাবি চাবচোন কেতিয়াবা। কাৰণ প্ৰত্যেকজন মানুহকেই প্ৰথমত নিজৰ পৰিয়াল লাগে, নিজৰ ল'ৰা ছোৱালী লাগে, নিজৰ ভাগিন ভতিজা, এইবিলাকহে দৰকাৰ হয় আৰু নিজৰ ওচৰ চুবুৰীয়াত থকা মানুহবিলাকহে দৰকাৰ হয়। কাৰণ বিপদৰ সময়ত সেই দূৰৰ মানুহজনে আহি আপোনাক সহায় নকৰে, কাষত থকা লোকসকলেহে আপোনাক সদায় সহায় কৰিব। গতিকে সদায় ওচৰত থকা মূল্যৱান ব্যক্তিবিলাকক মৰম, সন্মান আৰু মূল্যবিলাক বুজিবলৈ চেষ্টা কৰিব। নহ'লে কেতিয়াবা এনেকুৱা হৈ যাব, সেই মূল্যৱান ব্যক্তিবিলাকো আপোনাক অৱহেলা কৰিবলৈ আৰম্ভ কৰি দিব। আৰু তেতিয়া আপুনি ভাবি নাথাকিব যে কিয় তেওঁ মোক আজিকালি অৱহেলা কৰে, কিয় তেওঁ মোক আজিকালি সন্মান নকৰে, কিয় মোৰ কাৰণে সময় দিব নিবিচাৰে বুলি আপুনি প্ৰশ্ন কৰি থাকি যাব, উত্তৰ বিচাৰি আপুনি নাপাব। গতিকে মই ভাবোঁ প্ৰথমতে নিজৰ পৰিয়ালক, নিজৰ ল'ৰা ছোৱালীক, নিজৰ ওচৰে পাজৰে থকা লোকসকলক প্ৰাধান্য দিব। তাৰপিছত অকণমান দূৰত থকা লোকসকলক মৰম স্নেহ কৰিব লাগে। আমি দূৰত থকা লোকসকলকো সন্মান কৰিব লাগে, মৰম কৰিব লাগে, সময় দিব লাগে, তেওঁলোকৰ লগত আমি উঠা বহা কৰিব লাগে। প্ৰথমতে নিজৰ বাউণ্ডৰীৰ মাজত থকা লোকসকলৰ কাৰণে সময় উলিয়াব লাগে, মৰম দিব লাগে, সন্মান কৰিব লাগে। তেতিয়াহে আপোনাৰ জীৱনত আপুনিও সন্মান পাব, আপুনিও মূল্য পাব জীৱনৰ। এয়া সৰু জীৱনৰ অভিজ্ঞতা আপোনালোকক শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকেও তেনেকৈ ভুল কৰি আছে, আপোনাৰ কাষত থকা মূল্যৱান ব্যক্তিসকলক যদি মূল্য দিয়া নাই, তেন্তে সময় থাকোঁতেই নিজৰ কাষত থকা, সদায় যাৰ লগত আপুনি উঠা বহা কৰে, যাক নেকি ৰাতিপুৱা গধূলি উঠিয়ে আপুনি দেখি পায়, সেই ব্যক্তিসকল আপোনালোকৰ জীৱনৰ বাবে কিমান মূল্যৱান সেই কথা মনত ৰাখি জীৱনৰ প্ৰতিটো খোজত মূল্য দি যাবলৈ চেষ্টা কৰিব। এয়া সৰু পজিটিভ চিন্তা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আজিলৈ আহোঁ, বাই।